ঘৰৰ গোটেই কাম মই কৰিব লগা হৈছে গম পাইছে আপোনালোকে মাই জগন্নাথ পুৰীত গৈছে আৰু জগন্নাথ পুৰী বেলা ধুনীয়াকৈ ভালে ভালে ঘূৰি আহি আছে দিয়ক আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ কৃপাত অলপমান পিছতে গুৱাহাটী বেলা ৰাওনা হৈছে গুৱাহাটী ষ্টেচনত নামছে মানে কামাখ্যা ষ্টেচনত য'ত উঠিছিল তাতে নামি ধুনীয়াকৈ য'লৈকে যোনখন গাড়ী নিছিল মানে সেইখন গাড়ী থৈ যাব ধুনীয়াকৈ সুভাষ চকত আহি বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ এই চাহ তাহ বনালোঁ উপায় নাই ইয়াৰ আপিচলিৰ নিচিনা ঘৰৰ ছোৱালী মানুহৰ নিচিনা মই কাম কৰি থাকি আছোঁ তেনেকৈ ঘৰত মহিলা মানুহবিলাকে ছোৱালী মানুহবিলাকে ঘৰত ৰাতিপুৱাৰ পৰা একদম নন ষ্টপ কাম কৰি থাকে পাকঘৰৰ পৰা কাপোৰ ধোৱাৰ পৰা এই আদি কৰি চববিলাক কাম কৰি থাকে সেনেকৈ মই কৰি আছোঁ এই চাহ বনালোঁ ৰাতিপুৱা এই চাহ এনেকৈ কাম কৰি আছোঁ দিয়ক উপায় নাই আৰু আপি চলি বহি দিয়ক ঘৰত আৰু উপায় নাই মায়ে ফোন কৰিছে জলদি জলদি যাব লাগে দৰ্জা মাৰি দিলোঁ চেক কৰি ল'লোঁ সেন যাওঁ মাক আনবা যাব লাগে আৰু এইফালে মা আহি গেলা ফাইনেলি পুৰা একদম উৰিষ্যা ঘূৰি পুৰা এইফালে চাওক বেডিং পত্ৰ লৈ কেনে লাগিল বঢ়িয়া বঢ়িয়া এতিয়া মায়ে কি আনছে ধুনীয়াকৈ ফুলকৈ দেখি আছোঁ আৰু এইফালে মাৰ বোলে হাগা লাগছে বোলে ট্ৰেইনত বোলে হাগাই নাই দুদিন না হাগাই নাই নেকি হাগাও নাখাও নাই মানে খালি হাগা লাগব এইকাৰণে খাওঁ নাই তামোলটো খাই আছা তামোলটো খনাই মাথা ঘূৰি আছে নেকি ৰ'দ পুৰা ৰ'দ না তাতে 40 ডিগ্ৰী গৰম বোলে আৰু কেনে লাগিল পিছে কৈ দি পিছে ৰাইজক ভাল লাগিল ৰাইজে যাব লাগিব নেকি বিৰাট ভাল লাগে না জগন্নাথ পুৰী কি চাইছা তাতে জগন্নাথ পুৰী জগন্নাথ মন্দিৰ সাগৰ সূৰ্য মন্দিৰ তাৰপিছত উৰিষ্যাৰ ৰাজধানী তাৰপিছত আৰু বৃন্দাবন তাৰে পিছতে কাশী তাৰপিছত আৰু এই পাহেৰলৈ ৰ বহুত কিবা কিবি জগন্নাথ পুৰী মানে এখন ধাম চালাক মানে নাকি এখন ধাম চাইছা 4খন ধামৰ এখন ধাম চাই আহিছে ধুনীয়াকৈ মাই জগন্নাথ পুৰী আমাৰ ঘৰৰ আপিচলিবিলাকৰ বৰমাৰ বাইদেউহাৰ কাৰণে বা ধৰি লওক যাক আৰু দিয়ে আৰু আপিচলিৰ কাৰণে বেগ চেগ আনছে মন্দিৰৰ যিটো ভিতৰত মানে প্ৰসাদ পায় যিটো ড্ৰাই প্ৰসাদ বুলি কয় এইটো মানে 4 দিন 5 দিনত ধৰি লওক যদি আপুনি যদি ট্ৰেভেল কৰি থাকে 4 দিন 5 দিনক লাগি মানে এইটো প্ৰসাদ বেয়া নহয় মানে একদম মন্দিৰৰ মেইন প্ৰসাদ মানে যিটো একদম অফিচিয়েল প্ৰসাদ বুলি কয় পইচা দিয়া নহয় এইটো প্ৰসাদ এই চাওক পুৰা ধুনীয়াকৈ আনছে এইবিলাক প্ৰসাদ বোলে মানে চবকে মানে ভাগে দিব লাগিব অলপ অলপ হ'লেও প্ৰসাদ হিচাপত মানে পেট ভৰাকৈ নহয় অলপ অলপ হিচাপত হ'লেও চবকে দিব লাগিব মানে ইফালে দুটা শংখ আনছে এই যে সাগৰৰ কাষত যে কিছুমান দোকান থাকে যে সৰু সুৰা শংখৰ দোকান একদম অৰিজিনেল শংখ মানে এই চাওক পুৰা সাগৰৰ তলিত যে থাকে যে একদম পাৰোঁ মানে মই চেষ্টা কৰিছোঁ মানে প্ৰেক্টিচ কৰি আছোঁ যদি বাজাব পাৰোঁ আৰু জয় জগন্নাথ পুৰা একদম শংখ বাজাব পৰা হৈ গ'লোঁ তাতে বোলে বস্তুৰ দাম বহুত বেছি কম আপোনালোকে যদি উৰিষ্যা চাইডত যায় আপোনালোকে বস্তু মানে পইচা বেছিকৈ লৈ যাব আৰু বেগ বেছিকৈ লৈ যাব এতিয়াহ'লে বস্তু মানে একদম ভৰে লৈ আহিব চব এই যিখন পতাকা আছে এই পতাকাখন মানে একদম মন্দিৰৰ একদম ওপৰত যি থাকে যি মণিকূটটো থাকে যি মণিকূটৰ ওপৰত এনেকৈ বান্ধি দিয়ে যি আৰু সদায় মানে এনেহেন পতাকা মানে সদায় চেঞ্জ কৰে মানে গধূলি বেলা না কেনেহেনকৈ চেঞ্জ কৰে মা কৈ দি সদায় গধূলা 5টা বজাত এই পতাকাখন চেঞ্জ কৰে এই পতাকা চেঞ্জ কৰে এই পতাকাখন তাৰপিছত আনি নামে আনি সেই ৰাইজৰ তাতে বিক্ৰী কৰে প্ৰসাদ হিচাপত মানে বিক্ৰী কৰে আৰু এই পতাকাখন নিবা পাৰিলে মানে ভাল মানে ঘৰৰ তাকে ধুনীয়া হেৰি বুলি কয় মানে মংগল হয় বুলি কয় আৰু মংগল হয় বুলি কয় এই পতাকাখন দাম কিমান লৈছে পতাকাখন দাম 100 টকা আৰু প্ৰসাদে এটি 1650 টকা 1650 টকা বঢ়িয়া এই চাওক এই পতাকাখন ধুনীয়াকৈ কিছুমান এনেকৈ সৰু ডাঙৰ আছে সৰুখন নিলে মানে কম দাম লয় ডাঙৰখন নিলে বেছি দাম লয় এনেহেনকৈ মানে তেওঁলোকে বিক্ৰী কৰে তাতে আৰু এই পতাকাখন মন্দিৰত ধুনীয়াকৈ থ'ব লাগিব মানে সদায় মানে চাকি বন্তি দিওঁতে যাতে এখন পতাকা দেখা পায় মানে জগন্নাথ মন্দিৰৰ যিটো একদম মেইন মন্দিৰ আছে মন্দিৰৰ ভিতৰত যিটো মূৰ্তি আছে মানে জগন্নাথৰ এইটো মূৰ্তি চাওক এনেকৈ আছে একদম ভিতৰত মানে ভিডিঅ' চিডিঅ' এলাও নাই আৰু ইউটিউবত যদি ধৰক বা গুগলত যদি চাৰ্চ কৰে জগন্নাথৰ মানে এনেহেন মানে ভিতৰৰ ভিডিঅ' নাপায় মানে একদম ষ্ট্ৰিক্টলি মানে একদম হেৰি কৰা আছে মানে বেন কৰা আছে মানে মোবাইল ফোন নিবাই নেদে ভিতৰত কি নিবা নেদে মা চেণ্ডেল দা কাটৰি সাদা টেমা পান তামোল মানে তাম্বাকু চাম্বাকু এইগিলাখন বেয়া নেদে তাতে বঢ়িয়া বঢ়িয়া এইটো চাওক না কি ধুনীয়া একদম মজা এটা কুৰ্তা আনছে মা এই চাওক কি মজা লাগছে একদম কুৰ্তাটো এটা বেলেগ এটা ডিজাইন মানে আৰু এইটো কুৰ্তাৰ দাম 150 টকা মাত্ৰ আৰু মানে ভাল লাগছে কিবা এটা এনে গৰম দিনত পিন্ধিবা মানে মজা হ'ব এনে কুৰ্তা মা 150 টকাত কুৰ্তা বাপৰে বাপ মাক মই কৈছিলোঁ যে 3-4টামান লৈ আহ কিন্তু মায়ে এটাই আনলা পইচা অলপ চৰ্ট হৈ আছিল ইফালে যাওক শাৰী আনছে মায়ে পুৰা ধুনীয়া একদম য়েলো কালাৰৰ শাৰী মা কিমান দাম 100 টকা 100 টকাত এনেহেন ধুনীয়া শাৰী চাওক আমাৰ যদি এনেহেন নৰ্মেল বজাৰত আনবা যায় বহৰী বেৰা বা ধৰি লওক বৰপেটাৰ পৰা এনেহেন শাৰীত কিমান টকা 1000 টকা না 1000 টকাৰ তলত 1 টকা তলত নহয় না তাঁতী শাৰী বুলি কয় চাওক কি ধুনীয়া শাৰী কেইখন আনছা 3খন আনছা 100 টকা কৰি 300 টকা বঢ়িয়া এই মোক হাফ পেণ্ট আনছে
হাফ পেণ্টত 50 টকা দুটা আনছে এনেহেন ধৰণৰ এই চাওক উৰা আনছে 100 টকা দুখেন আনছে নেকি 100 টকা কৰি 200 টকা আনিব গ'লে 50 টকা মোক মানি বেগ আনছে 50 টকা বঢ়িয়া আৰু মোৰ চাৰ্টটো এইটো চাৰ্ট 150 টাকা 150 টকা পিয়ৰ কটন ন বঢ়িয়া লাগছে চাৰ্টটো চাপাত অৰিজিনেল চাপাত ন 80 টাকা 80 টকা কৰি জলপাইগুৰি জলপাইগুৰি নিউ জলপাইগুৰি জানে আপোনালোকে বহুত বেছি চাহ বাগান আছে এইটো চাওক চাবিৰ লোকেল আনছে মায়ে আৰু এইটো চাবিৰ লগত মই ধুনীয়াকৈ চাবিৰ লগে ল'ম আৰু জয় জগন্নাথ লেখা আছে আপোনালোকে সকলোৱে কমেণ্টত একদম পুৰি থাম জয় জগন্নাথ বুলি কমেণ্ট কৰি দিয়ক জয় জগন্নাথ কমেণ্ট কৰি দিয়ক পুৰা একদম জলদি জলদি কমেণ্ট কৰক ইখন চাওক বেগ আনছে ধুনীয়া একদম আমাৰ কাক লাগি আনছে এইখন ইছাক লাগি আমাৰ উৰ্বি যে আছে ইছা গুৱাহাটীৰ মাইনাক লাগি আনছে ধুনীয়া একদম বেগ এই তই যদি চাই আছা কমেণ্ট কৰি দিতা কেনেহেন লাগছে বেগখন চাই আৰু জলদি জলদি বেগখন দি আছোঁ তোক সাগৰৰ তলিত থাকে নেকি পাথৰবিলাক এই যে ধৰি লওক আমাৰ যি এষ্ট্ৰলজাৰবিলাকে যি কিছুমান পাথৰ ল'বা দিয়ে ধৰি লওক এইটো বেমাৰ হৈ আছে এনেহেন পাথৰ ব্যৱহাৰ কৰিব এই পাথৰটো আংঠিত ল'ব তেতিয়াহ'লে আপোনাৰ ভাল হ'ব এই পাথৰ চাওক আৰু এইফালে চব মিঠাই আছে পেৰা আছে এইফালে পেৰা এইফালে মিঠাই কিবা কিবি এইবিলাক মানে তাতে তেওঁলোকে মানে তাৰে কাষৰ দোকানবিলাকত মানে প্ৰসাদ হিচাপত মানে তেওঁলোকে বিক্ৰী কৰে আৰু যিবিলাক টুৰিষ্টবিলাকে যায় প্ৰসাদ হিচাপত মানে কিনি আনে আৰু এইফালে চাওক টকৌ পাতত ধুনীয়াকৈ প্ৰসাদ দিছে মানে কিবা এটা ভাল লাগছে মানে ইউনিক লাগছে বস্তুবিলাক এইটো মূৰ্তি জগন্নাথৰ মন্দিৰৰ ভিতৰত আছে এইটো মূৰ্তি জগন্নাথৰ একদম মেইন মন্দিৰটোৰ ভিতৰত আছে বোলে এটা জগন্নাথ মন্দিৰৰ হিষ্ট্ৰী কৈ দিওঁ মায়ে অলপমান মোক ক'লাক আৰু মই মানে অলপ চলপ জানো আৰু তাতে যালি ধুনীয়াকৈ আপোনাক গোটেই হিষ্ট্ৰী ক'ব চেষ্টা কৰিম আৰু এই যে জগন্নাথ মন্দিৰৰ যিটো মেইন মন্দিৰ আছে জগন্নাথ মন্দিৰৰ সেইটো মেইন মন্দিৰটোৰ ওপৰত যি পতাকাবিলাক যি বান্ধে যি তাতে মানে সেই পতাকাবিলাক প্ৰত্যেক দিনাই চেঞ্জ কৰা হয় আৰু 2জনমান বা 3জনমান মানুহ যায় তেওঁলোকে তাতে ওপৰত উঠি মেথন আৰু ওপৰত উঠি যাওঁতে তেওঁলোকে কোনো প্ৰটেকশ্যন নলয় মানে ধৰি লওক ৰছী হওক বা ধৰি লওক সেনে ধৰণৰ কিছুমান ব্যৱহাৰ একো নকৰে ডাইৰেক্ট উঠি যায় আচৰিত একদম দৃশ্যটো মাহঁত চাইছে বোলে সেই দৃশ্যটো আৰু সেই দৃশ্যটো চাব লাগিলে বহুত মানুহৰ ভিৰ হয় মানে সেই দৃশ্যটো চাবা মানে কেনেকৈ উঠি যায় ইমান ওপৰত মানে কোনো প্ৰটেকশ্যন নলয় কৰি আৰু এই পতাকাবিলাক লৈ যায় যে তেওঁলোকে পাতত কাকাও যেনেকৈ বান্ধি লৈ যায় আৰু এনেহেন ধৰণৰ বহুত পতাকা লৈ যায় আৰু এই পতাকাবিলাক মানে বাতাহৰ বিপৰীত দিশত মানে নুৰে বাতাহ যোনভাগে বলি থাকে সোনকালে মানে উৰি থাকে মানে মই যদি ভুল হয় নাই আপোনালোকে ক্ষমা কৰি দিব মোৰ ভুলো হ'ব পাৰে মই ভালকৈ নাজানো যিমানখিনি পাৰোঁ আপোনালোক চেষ্টা কৰিম ক'বা আৰু জগন্নাথ মন্দিৰৰ ওপৰেদি কোনো ধৰি লওক হেলিকপ্টাৰ বা প্লেইন বা ধৰি লওক কোনো চৰাই চিৰিকটি মানে নুৰয় যদি উৰে তেতিয়াহ'লে এক্সিডেণ্ট হ'ব বা এনেহেনকৈ মৃত্যুৰ মুখত পৰিব পাৰে ভয় হ'ব পাৰে সেইকাৰণে মানে কোনো বস্তু মানে উৰি যাব নোৱাৰে এইটো এটা ৰহস্য আৰু ভগৱানৰ লীলাটো আৰু প্ৰসাদবিলাক এনেকৈ আমি এনেকৈ পলিথিনত এনেকৈ পেকিং কৰি লৈছোঁ আৰু এই পেকিংবিলাক ধুনীয়াকৈ আমি আমাৰ পুৰণ বস্তিত হওক বাইদেউ হওক বা ধৰি লওক আমাৰ যিবিলাক ইষ্টু কুটুম্ব আৰু মায়ে এনেকৈ ধৰি লওক কিছুমান সেও দিছিল না বৰঙণি দিছিল মানে পইচা কিছুমান দিছিল তাতে চাকি তাকি দিবা তেওঁলোকৰ কাৰণে এনেকৈ প্ৰসাদ নাগিছে চবকে মানে আমি এইবিলাক ভাগে দিম মানে এই চাওক পুৰাটো পুৰা একদম লৈ যাওঁ আৰু এইবিলাক খাওঁ দিব লাগে এই চাওক পুৰা একদম বস্তুবিলাক ধুনীয়াকৈ এনেকৈ থৈ দিছে মাই উপায় নাই এনেকৈ ক'ৰবাৰ পৰা আহিলে ট্ৰিপৰ পৰা এনেহেন হয়ে দিয়কচোন এইখন বস্তুবিলাক আমি ধুনীয়াকৈ চিল কৰিব লাগে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই আৰু মায়ে কেনেহেন লাগিল ভাল লাগিল না বঢ়িয়া বঢ়িয়া বাই বাই জয় জগন্নাথ কমেণ্ট কৰি দিব আপোনালোকে জয় জগন্নাথ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই ঘৰৰ গোটেই কাম মই কৰিব লগা হৈছে আৰু গম পাইছে আপোনালোকে মায়ে আমাৰ জগন্নাথ পুৰীত গৈছে আৰু জগন্নাথ পুৰী পেলাই ধুনীয়াকৈ আহি আছে এতিয়া এইটোৱে আছিল এটা শ্বৰ্ট চিম্পল নৰ্মেল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যদি নতুন